ঢকুৱাখনাত শিহৰণকাৰী ঘটনা শনিবাৰে নিশা দুৰ্বৃত্তই হত্যা কৰি জ্বলাই দিলে বিজেপিৰ ঢকুৱাখনা মণ্ডলৰ কিষাণ মৰ্চাৰ সভাপতি সুনীল গগৈ। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত সাপতীয়া চেতিয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা। এখন চুমনিৰ মাজত উদ্ধাৰ কৰা হৈছে সুনীল গগৈ নামৰ লোকজনৰ অৰ্ধদগ্ধ মৃতদেহ। গধূলি প্ৰায় ওলাই যায় খোজ কাঢ়িবলৈ বুলি, মাছ চাবলৈ কেতিয়াবা মাছ চাই লৈ আহে, ওলাই যায়। আজিও সেই গধূলিৰ লগে লগে মোক কৈছে মোক ভোক লাগিছে, ভাত কেইটামান সোনকালে বনাই দিয়া। মই বনাই দিছোঁ সোনকালে। ভাতকেইটা আমি গোটেইখনে লগতে সোনকালে আজি খাওঁ বুলি বহিছোঁ। তেওঁ ভাতকেইটা খাব নোৱাৰিলে। মই চাই আছোঁ ভাত খোৱা, আৰু গুৱাহাটীৰ পৰা অহা দিন ধৰি তেওঁ ভাত খাব পৰা নাই। কিবা এটা যে সংশয় আছে সেইটো মই সম্পূৰ্ণ গম পাওঁ, কিন্তু তেওঁ মোক দেখাই নিদিয়ে কেতিয়াও। মই ভাতকেইটা বোলে আৰু খাব নোৱাৰো, বোলে মই আহি খাম, তুমি ঢাকি থৈ দিয়া। মই ঢাকি থৈ দিছোঁ। আমি ভাত খাই এটাই নহ'লে তেওঁ ওলাই গ'লগৈ। চব ভাত খাই ভাগে ভাগে শুলে। মোৰ বিচনাতে মোবাইলটো চাইছোঁ, আনুকালে নিচিনাকে আহিব বুলি ভাবি মই মোবাইলটো চাইছোঁ, নাই অহা। মই অকণমান চিলমিলকে টোপনি পটককৈ চক খাইছোঁ। মই চক খাই চাইছোঁ বিচনাত মানুহ নাই। তাৰপৰা ইখন বিচনাত শুই থাকিলে নি বুলি চাইছোঁ, তাতো মানুহ নাই। তাৰ ল'ৰাটো ইয়াত শুই আছিলে, মই ইয়ালৈ ফোন লগাইছোঁ। ধনমানৰ দেউতা এতিয়ালৈকে অহা নাই। সি উঠিলে, উঠি সি ফোন বনালে, বৰ্তাকৰ পুতেকলৈ ফোন কৰিলে, দেচোন দাদা আমাৰ দেউতা এতিয়ালৈকে অহা নাই। সি আহিলে, মই ক'লো ঘৰত নিজৰ বৰ্তাকো আছিলে, তই বৰ্তাকো জগাই দেগে যা। সেই বৰ্তাকো আনি তিনিওটা ওলাই গৈছে। মই বোলো পোহৰ চোহৰ পথাৰৰ ফালে পাওঁ নেকি চাই যাবি। তাৰপৰা মই ভিতৰত গৈ চাইছোগে, আনুকালে দাখন লৈ যায়। আজি দা চাই একো নিয়া নাই। দিলে থাকোঁতে মোক মানুহে ফোন কৰি কয় তাক ভালকৈ থাকিবলৈ কবি, তাৰ কাৰণে মানুহ মাৰিম বুলি কৈছে। মই গুৱাহাটীত থাকোঁতে তেওঁক কোৱা নাই এইবোৰ কথা। গুৱাহাটীৰ পৰা অহাৰ পিছত কৈছোঁ যে তোমাৰ ওপৰত মানুহে এনেকৈ প্ৰতিশোধ লৈ আছে, তুমি ভালদৰে থাকিবা ওলাই না। কোনে মোক কি কৰিব, মইতো একো বেয়া কাম কৰা নাই। দুদিনমান মানুহে খং খাব, ভাল হৈ যাব এনেকে বুলি কয়। মোৰ বুকুখনত কঁপনিটো সেইদিনাৰ পৰা আছে, যেতিয়াৰ পৰা মানুহে মোক ফোন কৰি কয় সেইদিনাৰ পৰা মই ভালকৈ খাব নোৱাৰোঁ, শুব নোৱাৰোঁ। তেওঁ যদিও মোক আশ্বাস দিয়ে, মই অনুভৱ কৰোঁ তেওঁ যে কিবা এটা মনত ভয় আছে। সেইটো কাৰণেই হৈছে, তাৰ কাৰণেই হৈছে, তাৰ কাৰণেই ভাবুকিটো আহিছে তেওঁৰ কাৰণে। সেইটো কাৰণে মোক জনাইছে। মোক ডাইৰেক্ট মানুহজনে কোৱা নাই, তেওঁ বেলেগৰ আগত কৈছে, মোক বেলেগ মানুহ এজনেহে কৈছে। দুজনে ফোন কৰিছে, এজনে গোগামুখৰ পৰা ফোন কৰিছে, ঢকুৱাখানাৰ পৰা এজনে বোলে বেয়াকৈ তেওঁ মাৰিম বুলি কৈছে বুলি কোৱা নাই, কিন্তু সুনীল ছাৰৰ বিষয়ে বোলে বেয়াকৈ কৈছে দেই, সেই বুলি কৈছে গোগামুখৰ মানুহগৰাকীয়ে। কিন্তু ইয়াৰ মানুহজনেহে কৈছে তাক আহিলে ভালকৈ থাকিবলৈ কবি, তাক মানুহ লগাই মৰাম বুলি কৈছে বোলে।